সৰুপথাৰত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ অসম গণ পৰিষদ সৰুপথাৰ বিধান পৰিষদৰ উদ্যোগত আৰু অসম গণ পৰিষদ গোলাঘাট জিলা পৰিষদৰ সহযোগত আজি জাতীয় ঐক্য সমাৰোহ সৰুপথাৰ ৰাজহুৱা খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰায় 10 সহস্ৰাধিক লোকৰ উপস্থিতিত উক্ত সমাৰোহত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালা প্ৰাক্তন বিধায়ক ৰেণুপমা ৰাজখোৱা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী সংগীত শিল্পী কল্পনা পাটোৱাৰীৰ লগতে অসম গণ পৰিষদৰ বহু বিষয়ববীয়া উপস্থিত থাকি অসম গণ পৰিষদৰ ভেটি সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষণ আগবঢ়ায় বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত হোৱা উক্ত সমাৰোহত সংগীত শিল্পী কল্পনা পাটোৱাৰীয়ে সমন্বয়ৰ গীত মাত পৰিৱেশন কৰি সকলোকে মোহিত কৰে সৰুপথাৰৰ এই জাতীয় ঐক্য সমাৰোহত আমাৰ সৈতে মঞ্চত উপস্থিত থকা অসম গণ পৰিষদ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া দলৰ জ্যেষ্ঠ নেত্ৰী শ্ৰদ্ধেয়া ৰেণুপমা ৰাজখোৱা ডাঙৰীয়া ধনচিৰিৰ পৰা বিপুল শৰ্মাৰ ৰিপোৰ্ট দৈনিক টাইম